হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? মোৰ খবৰ ভাল। মই আজি ৰাতি মাছ আনিছিলে তো মাছখিনি মই ধুনীয়াকৈ কাটি বাছি অকণমান ধুই পেলাই নিমখেৰে তিয়াই ৰাখিছিলোঁ। মাছবোৰ যি এনেকুৱা বিজাল ওলায় ন, আজিকালি মাছবোৰ খাবই নোৱাৰি, ইমান বহুত বিজল থাকে। আৰু মাছকেইটা টেঙা মাছ হয়, শিঙৰা মাছ হয়, বহুতেই ডাঙৰ আছিলে, ভালেই লাগিছিলে, বহুত লোকেল মাছ হয়। ধুনীয়াকৈ মই ধুই পিনি ল'লোঁ আৰু এতিয়া মই সুদাই বনাম। ইয়াত পিনি তেল গৰম হ'বলৈ দিছোঁ আৰু ইয়াতে পিঁয়াজ কেঁচা জলকীয়া দিলোঁ। দি পেলাই ভালদৰে এইখিনি পিঁয়াজখিনি অকণমান ভাজা টাইপ হ'ব দিম। এয়া ভাজা হৈ গ'ল। ইয়াতে মই আদা নহৰু জ্বলাৰ গুড়া, হালধি গুড়া, নিমখ গোটেইখিনি দি পেলাই পানী দি পেলাই ভালদৰে আগতে মছলাখিনি ভুনি ল'লোঁ। তাৰপিছত মাছখিনি বহাই দিলোঁ আৰু এনেদৰে মই মাছখিনি বহাই দিলোঁ। মাছখিনিত মই 2-3 বাৰ পানী দি পেলাই ভালদৰে মজাই ল'লোঁ। লৈ পেলাই এইখিনি মানে সুদাই বনাব দিছিলে ন, সেয়েহে আঠা টাইপ বনালোঁ। এয়া চাওক, মই মাছখিনি এতিয়া হৈ গ'ল। খাবলৈ যে ইমান টেষ্ট লাগিছে ন, জ্বলা মছলা অকণমান বেছি দিলোঁ ন, খাবলৈ বহুতেই ভাল হৈছিলে। আৰু অকণমান তিল বটাও বটিব ক'লে, কালি জিৰাৰ বটা, তো মই অকণমান ভাতৰ লগত খোৱাৰ কাৰণে কালি জিৰাৰ বটাও বটিলোঁ। দালি ভাজি কিবা কিবি আছে, সেয়েহে এইখিনি বনাম। মোৰ ভিডিঅ'টো চাই পেলাই কেনে পালে লাইক কমেণ্ট শ্বেয়াৰ